নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিদেশীৰ নামত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰা সন্দৰ্ভত ৰুগীয়া দেহাৰে এইবাৰ চৰকাৰক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ। এয়াই ইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে লগতে কয় যে আজমল থকালৈকে কোনেও স্বদেশীক বাংলাদেশী সজাব নোৱাৰে। ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰুগীয়া দেহাৰে এইবাৰ চৰকাৰৰ পদক্ষেপক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয় যে মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে। মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে। উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবেও সাজু হৈছে মৌলানা বদৰুদ্দিন আজমল। আৰু এই সন্দৰ্ভত সকলোকে নথি পত্ৰ সাজু কৰি ৰাখিবলৈ আহ্বান আজমলৰ। মানৱীয়তা পাহৰি নীতি নিয়ম পাহৰি বাংলাদেশলৈ স্বদেশী নাগৰিকক পঠিয়াইছে চৰকাৰে। এই মন্তব্য এয়াই ইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, সাৱধান ই ৰিক্সা চালকসকল। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ই ৰিক্সা। ই ৰিক্সা চালকসকলৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম। আৰু এইসমূহ নিয়ম উলংঘা কৰিলে লোৱা হ'ব একশ্যন, ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। এতিয়াৰ পৰা কি কি নিয়ম মানি চলিব লাগিব ই ৰিক্সাৰ চালকসকলে চাওঁ আহক। ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম। আৰু এই নিয়মসমূহ উলংঘা কৰিলেই লোৱা হ'ব একশ্যন, ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। কি কি নিয়ম কাৰ্যকৰী হৈছে চাওঁ আহক। চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নতুন নিয়মৰ নটিচ। আৰু এই নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। প্ৰথমটো হৈছে সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। তাৰপিছত কি কি নিয়ম আছে জনাই আছোঁ। ই ৰিক্সাত 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব। চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সা। আৰু যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। আৰু এই নতুন নিয়মসমূহ আজিৰ পৰা কাৰ্যকৰী হৈছে। এই নিয়মসমূহ মানি চলিব লাগিব ই ৰিক্সাৰ চালকসকলে, অন্যথা ই ৰিক্সাৰ পঞ্জীয়ন বাতিল হ'ব, লগতে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। শীঘ্ৰেই সংগ্ৰহ কৰক আপোনাৰ ৰেচন। মনত ৰাখিব, এইবাৰ 3 মাহৰ চাউল আপোনালোকে একেলগে লাভ কৰিব। আৰু যদিহে ৰেচনৰ দোকানীয়ে আপোনাক চাউল কমকৈ দিয়ে বা আপুনি চাউল নাপায় বা ৰেচনৰ দোকানীয়ে কিবা দুৰ্নীতি কৰা আপুনি দেখা পাইছে, তেন্তে পোনপটীয়াকৈ চৰকাৰক আপুনি দিয়ক অভিযোগ। চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। যদি ফোন লাইন বিজি আছে তেন্তে আপুনি মেছেজ কৰিও এই নম্বৰত দিব পাৰিব অভিযোগ। ফোন লাইন বিজি আছে নেকি? যদি ফোন লাইন বিজি দেখুৱাইছে তেন্তে আপুনি মেছেজ কৰক। আহি গ'ল ৰেচনৰ অভিযোগৰ বাবে নতুন নম্বৰ। আপুনি এতিয়াই নোট কৰি ৰাখক 180034536111 এই নম্বৰটো। আপোনাৰ এটা অভিযোগৰ ভিত্তিতে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী। বেছিকৈ চাউল আহিছে বুলি দোকানীয়ে কৰিব নোৱাৰিব কোনো অনিয়ম। আৰু লগতে আপুনি 1967 এই নম্বৰতো ফোন কৰি দিব পাৰিব অভিযোগ। আৰু 180034536111 এই নম্বৰত কল কৰক যিকোনো অভিযোগ দাখিল কৰিবলৈ। আৰু ফোন নালাগিলে এই নম্বৰত মেছেজ কৰি আপোনালোকে দিব পাৰিব অভিযোগ। ৰেচনৰ চাউল দিয়াত অনিয়ম কৰিলেই বিপদ আছে দোকানীৰ। আজিৰ পৰা দিয়া হৈছে 105 কেজিকৈ চাউল। আৰু এইবাৰ 3 মাহৰ চাউল একেলগে লাভ কৰিব জনতাই। চাউল নাপালে বা চাউল কমকৈ দিলেই আপুনি দিয়ক অভিযোগ। 1967 বা 180034536111 এই দুটা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি আপোনালোকে দিব পাৰিব অভিযোগ। অন্তোদয়া অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰামকৈ চাউল পাব হিতাধিকাৰীয়ে। আৰু তাৰ পৰিৱৰ্তে ৰেচন কাৰ্ডৰ প্ৰতিজন সদস্যই লাভ কৰিব 15 কেজিকৈ চাউল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰেইনফল ৰেকৰ্ড ভংগ হ'ল 2025 বৰ্ষৰ। আহি গ'ল জুন মাহৰ বাবে ভয়ংকৰ এলাৰ্ট। দেশজুৰি এইবাৰ স্বাভাৱিকতকৈও 108% অধিক হ'ব বৰষুণ। আগন্তুক 3 মাহলৈ সাৱধান হৈ যাওক, আহি আছে বিপদ। ৰেইনফল ৰেকৰ্ড ভংগ হৈছে এইবাৰ 2025 বৰ্ষৰ। আহি গ'ল জুন মাহৰ বাবে ভয়ংকৰ এলাৰ্ট। দেশজুৰি স্বাভাৱিকতকৈও 108% অধিক হৈছে বৰষুণ, বা এইবাৰ অধিক হ'বলৈ গৈ আছে বৰষুণ। আগন্তুক 3 মাহলৈ সাৱধান হৈ যাওক, আহি আছে বিপদ। জলবায়ু বিশেষজ্ঞই দিলে বৰষুণৰ ভয়ংকৰ এলাৰ্ট। 67 বছৰৰ অভিলেখ এইবাৰ ভংগ কৰিলে বৰষুণে। বৰষুণে ভংগ কৰিছে এইবাৰ সৰ্বকালৰ ৰেকৰ্ড। বানৰ প্ৰলয়ক লৈ আহিছে ভয়ংকৰ সতৰ্কবাণী। গুৱাহাটীত বৰষুণৰ 67 বছৰৰ অভিলেখ ভংগ হৈছে এইবাৰ। মে' মাহত পূৰ্বে কেতিয়াও হোৱা নাই ইমান বৰষুণ। 1958 চনত হৈছিল বৰষুণৰ ৰেকৰ্ড ভংগ, আৰু 67 বছৰৰ পাছত 2025 চনে ভংগ কৰিছে বৰষুণৰ ৰেকৰ্ড। গুৱাহাটীত 24 ঘণ্টাতো ৰেইনফল ৰেকৰ্ড ভংগ হৈছে। 111 মিলিমিটাৰ হায়েষ্ট বৰষুণ হৈছে এই বছৰৰ মে' মাহত, আৰু এয়া মাত্ৰ আৰম্ভণিহে, সম্পূৰ্ণ বাৰিষা আছেই। তেন্তে চিন্তা কৰক কি হ'বলৈ গৈ আছে আগন্তুক 3 মাহ। ভাৰতৰ দক্ষিণ দিশ আৰু উত্তৰ পূবত ভয়ংকৰ সতৰ্কবাণী। অসমত এইবাৰ বানে ল'ব প্ৰলয়ংকাৰী ৰূপ। এই বছৰ ভাৰতত বৃদ্ধি পাইছে বৰষুণৰ মাত্ৰা, গতিকে সাৱধানে থাকক সকলো। পৰৱৰ্তী খবৰ, আজি পুনৰ স্কুল কলেজ বন্ধ ঘোষণা। ধাৰাসাৰ বৰষুণৰ বাবে কাছাৰ জিলাৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা। 2 আৰু 3 জুনত বন্ধ থাকিব জিলাখনৰ সকলো শিক্ষানুষ্ঠান। চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল বীৰ লাচি থানাৰ। দিছপুৰ থানাত এজাহাৰ দাখিল বীৰ লাচি থানা অসমৰ, আৰু এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ভিক্টৰ দাস। উল্লেখযোগ্য যে এগৰাকী মহিলাক নিৰ্যাতন চলোৱা সন্দৰ্ভত এক ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত, যাৰ পিছত এতিয়া দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে। বীৰ লাচি থানা অসমে দাখিল কৰিছে এই এজাহাৰ। পৰৱৰ্তী খবৰ, বানপানীয়ে অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, আৰু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ৰাজ্যৰ পশ্চিম প্ৰান্তৰ 3খন জিলাত শনিবাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছিল, আৰু দেওবাৰেও অসমৰ বান পৰিস্থিতি শোচনীয় হৈয়ে আছে, কাৰণ 10খন বৃহৎ নদী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে, আৰু 15খনতকৈও অধিক জিলাৰ 78,000 লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনত বানপানী আৰু ভূমিস্খলনত এতিয়ালৈকে 8জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বানপানীৰ বাবে 15খনতকৈ অধিক জিলাৰ 78,000ৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে বুলি বিষয়াসকলে সদৰি কৰিছে। বান আৰু ভূমিস্খলনৰ ফলত পথ পৰিবহণ, ৰেল চলাচল আৰু ফেৰী সেৱাও ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি 10খন ডাঙৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ যোৱাত কেন্দ্ৰীয় জল আয়োগে ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বাবে অৰেঞ্জ বুলেটিন জাৰি কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে 2 দিনৰ বাবে দুলাপচাৰা শিলচৰ যাত্ৰীবাহী ৰেল, শিলচৰ দুলাপচাৰা যাত্ৰীবাহী ৰেল আৰু বদৰপুৰ দুলাপচাৰা বদৰপুৰ যাত্ৰীবাহী ৰেল আগন্তুক 2 দিনৰ বাবে বাতিল কৰা হৈছে। আৰু এই সন্দৰ্ভত বিষয়াসকলে জনোৱা মতে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলীৰ মাজত ফেৰী সেৱা তাৎক্ষণিকভাৱে স্থগিত ৰখা হৈছে। ডিব্ৰুগড় আৰু নিমাতীঘাট যোৰহাটত ব্ৰহ্মপুত্ৰ বিপদ স্তৰৰ ওপৰেৰে বৈ আছে বুলি CWCৰ বুলেটিনত উল্লেখ কৰা হৈছে। আৰু বিপদসীমা অতিক্ৰম কৰা আন নদীসমূহৰ ভিতৰত আছে ঘৰমুৰা হাইলাকান্দি, ধুলাই কাছাৰৰ, ৰুকনি মাটিজুৰি হাইলাকান্দিৰ, পটাখাল বদৰপুৰ ঘাট শ্ৰীভূমিৰ, বৰাক উপত্যকা, মাৰ্ঘেৰিটা তিনিচুকীয়া,
আৰু নগাঁৱৰ বুঢ়ীদিহিং আদি নদীসমূহৰ ভিতৰত আছে বুলি জানিব পৰা গৈছে। অৰ্থাৎ এই নদীসমূহ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা চমুকৈ SDM-ৰ তথ্য অনুসৰি শনিবাৰে সন্ধিয়ালৈকে ভূমিস্খলনত 5জন আৰু বানত 3জন লোকৰ মৃত্যু হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ চমুকৈ RMCৰ তথ্য অনুসৰি শনিবাৰে ৰাজ্যৰ পশ্চিম প্ৰান্তৰ 3খন জিলাত ৰেড এলাৰ্ট আৰু 8খনত কমলা এলাৰ্ট জাৰি কৰাৰ বিপৰীতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঊৰ্ধ্বমুখী অঞ্চলৰ পৰা অহা বৰষুণৰ পানীয়ে অসমৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। যাৰ পৰিপ্ৰেক্ষিতত NDRF, SDRF আৰু আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী লগতে জৰুৰীকালীন সেৱাৰ কৰ্মীকে ধৰি কেইবাটাও সংস্থাই সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈ পৰিছে আৰু বানপীড়িত অঞ্চলৰ পৰা মানুহক নিৰাপদে উলিয়াই অনা হৈছে বুলি বিষয়াসকলে জনাইছে। ৰাজ্যখনৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিছে।